আপোনালোকে যদি পিএম কিষাণৰ যি 18 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেইটামান কাম কৰিব লাগিব। ইতিমধ্যে আপোনালোকে জানে যে যি 17 নম্বৰ কিস্তি প্ৰদান কৰিলে এই 17 নম্বৰ কিস্তিত বহুত মানুহে এই টকা লাভ কৰা নাই। সেইটো কাৰণে কি কৰিছে, নতুনকৈ যাতে নতুনকৈ এটা আপডেট দিছে পিএম কিষাণত, এই আপডেটখিনি আপোনালোকে সকলোৱে কৰিবই লাগিব। তেতিয়াহে আপোনালোকৰ যি 18 নম্বৰ কিস্তি আছে তেতিয়া 18 নম্বৰ কিস্তি লাভ কৰিব, বা যিসকলে 17 নম্বৰ কিস্তি বা ইয়াৰ আগৰ কিস্তিসমূহ লাভ কৰা নাছিলে তেওঁলোকে সেই কিস্তিখিনিও একেলগত লাভ কৰিব। এইখিনি কিস্তি লাভ কৰিবলৈ প্ৰথমতে চাওক EKYC কৰিব দিয়া হৈছিলে। যিসকলে EKYC কৰিছে তেওঁলোকৰ সেইখিনি টকা লাভ কৰিব। এতিয়া ইয়াৰ ভিতৰত চাওক নতুনকৈ যিখিনি আপডেট দিয়া হৈছে, যদি আপোনালোকৰ কিবা মোবাইল নাম্বাৰ যদি লিংক কৰা নাই, এইটো হৈছে নতুন আপডেট আহিছে, যিটো মোবাইল নাম্বাৰ লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে এই পিএম কিষাণ হওক বা আধাৰৰ লগত হওক বা আপোনাৰ যিটো বেংক পাছবুক আছে তাৰ লগত মোবাইল নাম্বাৰটো লিংক কৰিবই লাগিব। তাৰপিছত নতুনকৈ আৰু এটা চাওক নেম কাৰেকশ্যন। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো কৰিলে পিএম কিষাণত তাত নাম এটা বেলেগ আছে, কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডত নাম এটা বেলেগ আছে, বেংক পাছবুকত এটা আছে, সেইটো কাৰণে আপোনালোকে এইটো নামটো কাৰেকশ্যন কৰিব লাগিব, যিটো আধাৰৰ লগত মেচ থাকে। সেইটো আপোনালোকে আধাৰ দি আপোনালোকে EKYC কৰিব লাগিব। তাৰপিছত আৰু এটা হৈছে কি চাওক কিষাণ ই মিত্ৰ এটা চাইড, এইটো হৈছে এই কিষাণ ই মিত্ৰ চাইডত গৈ আপোনালোকে আপোনালোকৰ যিকোনো সমস্যা হৈছে, যিকোনো প্ৰব্লেম হৈ আছে তাৰ কাৰণে আপোনালোকে ইয়াতে কুৱেশ্যন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে সেই এনচাৰখিনি পাব। আপোনালোক সকলোখিনি দেখুৱাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি। এতিয়া প্ৰথমতে চাওক মই ই কিষাণ যিটো ই মিত্ৰ যিটো আছে এইটোৰ বিষয়ে আপোনালোকে দেখুৱাব বিচাৰি আছোঁ। এইটো চাওক যিটো ই কিষাণ মিত্ৰ যিটো, এইটোত যেতিয়া আপোনালোকে ক্লিক কৰিব এতিয়া অন্য এটা ছাইডত আপোনালোকক লৈ যাব। এতিয়া এইটো হৈছে কিষাণ ই মিত্ৰ। ইয়াত আপোনালোকৰ যিখিনি প্ৰব্লেম হৈ আছে, কিছুমানৰ DVD লিংক হোৱা নাই, কিছুমানৰ লেণ্ড চেণ্ডিং নহৈ আছে, এই বিষয়ে আপোনালোকে ইয়াতে কুৱেশ্যন কৰিব পাৰে কিয় আপোনালোকে টকা পোৱা নাই। এতিয়া চাওক ইয়াত কুৱেশ্যনসমূহ অট'মেটিকলি ইয়াতে থাকে বা আপোনালোকে ইয়াতে নিজে লিখিব পাৰে। ইয়াত চাওক যে হাউ কেন ফাৰ্মাৰ চেক হিজ পিএম কিষাণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এইটো কেনেকৈ চাব। এতিয়া ইয়াত যদি আপোনালোকে এই কুৱেশ্যনটো কৰিব তেতিয়াহ'লে তাৰ এনচাৰটো আপোনাৰ লগে লগে ইয়াতে পাব যে ফাৰ্মাৰ কেন চেক দিয়াৰ ৰেজিষ্ট্ৰেশ্যন এণ্টাৰিং দ্য মোবাইল নাম্বাৰ এণ্ড ইন দ্য পিএম কিষাণ পৰ্টেল। যদি আপোনালোকৰ পিএম কিষাণ মোবাইল নাম্বাৰটো লিংক হৈ আছে তেতিয়াহ'লে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে যদি আপোনালোকে লাভ কৰা নাই তেতিয়াহ'লে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লাভ কৰিব। সেইটো কাৰণে পিএম কিষাণৰ যিটো নতুনকৈ আপডেট দিছে আপোনালোকে চাওক পিএম কিষাণৰ এই মোবাইল নাম্বাৰটো আপডেট কম্পালচৰি, আৰু এই আপডেটটো আপোনালোকে কিয় দিব লগা হৈ আছে প্ৰথম কথা হৈছে এইটো। এতিয়া চাওক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে যিটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰৰ লগত আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ দিলে এই দুটা যদি মিল নাথাকে বা বেংক পাছবুকৰ লগত যদি মিল নাথাকে তেতিয়াহ'লে আপোনালোকৰ যিটো 17 নম্বৰ কিস্তি বা অন্যসমূহ কিস্তি দিয়ে তেতিয়াহ'লে এটা প্ৰব্লেম পায় যে তেওঁলোকে যদি FTO মাৰে, FTO কৰাৰ সময়ত আপোনালোকে মেছেজ নাপায় বা প্ৰচেছ ফেইল মাৰি দিয়ে। সেইটো কাৰণে এতিয়া নতুনকৈ এইটো আপডেট দিয়া হৈছে যে মোবাইল নাম্বাৰ আপোনালোকে আপডেট কৰিবই লাগিব। এইটো মোবাইল আছে হাতত, মোবাইলৰ পৰা আপোনালোকে পিএম কিষাণ এটা এপছ আছে, আপোনালোকে এই পিএম কিষাণ এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। পিএম কিষাণ এপছটো ডাউনলোড কৰাৰ পিছত তাত আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছে বা যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে জানে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাজানে তেতিয়াহ'লে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, মোবাইল বা যিটো আধাৰ নাম্বাৰ আছে, মোবাইল নাম্বাৰ নহয় চৰি, যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে এই আধাৰ নাম্বাৰটো দি পেলাই আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এটা OTP আহিব। যেতিয়া OTPটো দিব, OTP দি দিয়াৰ লগে লগে ডাছবৰ্ড খোল খাই যাব। ইয়াতে আপোনালোকে লগইন কৰিব লাগিব। ইয়াত যেতিয়া আপোনালোকে লগইন কৰিব তাত বেনিফিচিয়াৰীটো আপোনালোকে চিলেক্ট কৰিব। বেনিফিচিয়াৰী চিলেক্ট কৰাৰ লগে লগে তাত সকলোখিনি ডিটেইলছ আপোনালোকে তাত দেখা পাব। আপোনালোকৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে পাই যাব। তাত আপোনালোকে ষ্টেটাছটো চেক কৰি চাব পাৰে যে কেইটা নাম্বাৰ কিমান টকা আপোনালোকে পালে, কেইটা কিস্তি আপোনালোকে পালে, আৰু তাত কি লেণ্ড চেণ্ডিং ন হৈ আছে নে ইয়েছ হৈ আছে, DVD লিংক আছে নে, এই সকলোখিনি আপোনালোকে এইটো চাব পাৰে। আৰু ইয়াত আপোনালোকে EKYC যিটো লিখা আছে আপুনি EKYC কৰিলে আপোনালোকৰ যিটো আধাৰৰ লগত যিটো মোবাইল নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে সদায় ৰেজিষ্ট্ৰেশ্যন কৰিব। তেতিয়াহ'লে আপোনালোকৰ যিটো কিস্তিবিলাক প্ৰদান কৰিব সেই কিস্তিসমূহ আপোনালোকৰ কোনো প্ৰব্লেম নহয়। আপোনাৰ ডাইৰেক্ট আপোনাৰ যিটো বেংক একাউণ্ট থাকে বেংক একাউণ্টত আপোনাৰ ডাইৰেক্ট এই টকাটো লাভ কৰিব। তাৰপিছত নেক্সট হৈছে চাওক নামসমূহ কেনেকৈ আপডেট দিব। এতিয়া চাওক নামসমূহ আপোনালোকে আপডেট দিবলৈ হ'লে এইটো ছাইডতে আপোনালোকে যদি EKYC কৰিব তেতিয়াহ'লে আপোনালোকে আপোনাৰ নামসমূহ আপডেট হৈ যাব, নতুনকৈ কাৰেকশ্যন হৈ যাব। তাৰপিছত যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পায় বা আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নাম্বাৰ লিংক নাথাকে, বহুতৰ এইটো খোল নাখায়, বহুতৰ এটা প্ৰব্লেম হৈ থাকে, তেতিয়াহ'লে আপোনালোকে CSS গৈ বায়'মেট্ৰিক দি পেলাই আপোনালোকৰ নামটো কাৰেকশ্যন কৰাই লওক, বা যিটো মোবাইল এপছ আছে মোবাইল এপছৰ দ্বাৰা আপোনালোকৰ যদি EKYC কৰিব লাগে
নেম কাৰেকশ্যন কৰিব লাগে বা আপডেট দিব লাগে মোবাইল নাম্বাৰ আপোনালোকে এইখিনি আপডেট দিয়ক আপোনালোকে এই আপডেটখিনি যিটো PM কিষাণৰ যিটো ডে ইতিমধ্যে 18 নম্বৰ কিস্তি প্ৰদান কৰিব সেইটো ডেট ইতিমধ্যে ৰিলিজ হৈছে হয়তো 2-1 মাহৰ ভিতৰতে আপোনালোকে এই PM কিষাণৰ এই টকাটো আপোনালোকে লাভ কৰিব গতিকে এই কেইদিনৰ ভিতৰতে আপোনালোকৰ যিটো PM কিষাণৰ এই প্ৰবলেমখিনি হৈ আছে এইখিনি আপোনালোকে সলভ কৰক আপোনালোকে আপডেট দিয়ক মোবাইল নাম্বাৰ আপোনাৰ নামখিনি সলভ কৰক আৰু যদি ইয়াৰ বাহিৰে অন্য কিবা প্ৰবলেম হৈছে আপোনাৰ যিটো কিষাণ ই-মিত্ৰত লিখা আছে আপুনি এই কিষাণ ই-মিত্ৰত গৈ আপোনালোকে তাৰ আপোনালোকৰ যিখিনি প্ৰবলেম হৈছে তাৰ কাৰণে আপুনি কুৱেশ্যন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বাকিখিনি যি প্ৰবলেম আছে তেওঁলোকে লগে তাৰ ৰিপ্লাই দিব আপোনালোকৰ কি প্ৰবলেম হৈছে কেনেকৈ আপোনালোকে সেইখিনি সলভ কৰিব পাৰে ইয়াৰ বাহিৰে যদি আপোনালোকৰ আৰু কিবা জানিব লগা আছে ভিডিঅ'ত এটা কমেণ্ট কৰি দিব মই বাকি আপোনালোকৰ সলিউশ্যন কৰিবলৈ যত্ন কৰিম ধন্যবাদ